নমস্কাৰ প্ৰিয় দৰ্শকসকল এষ্ট শংকৰ ইউটিউব চেনেলত পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক এনেকুৱা কিছুমান উপায় দিবলৈ গৈছোঁ আপোনালোকৰ অবাধ্য সন্তানক অবাধ্য ল'ৰা ছোৱালীক যিসকলৰ মানে ল'ৰা ছোৱালীয়ে পিতৃ মাতৃ বা গুৰুস্থানীয় ব্যক্তিৰ কোনো কাৰণতে কোনো পধ্যেই তেওঁলোকে একো কথা বতৰা নুশুনে ল'ৰা ছোৱালী সৰুৱে হওক বা ডাঙৰেই হওক আপোনালোকে এই উপায়সমূহ কৰি চাব পাৰে আপোনালোকে 100% নিশ্চিত এটা ভাল ৰিজাল্ট পাব সেই কথা মই দায়িত্ব সহকাৰে আপোনালোকক ক'ব পাৰোঁ। বহুতেই কমেন্টছ বা বহুতেই মোক জনাইছে WhatsAppৰ মাধ্যমেৰে বা কমেন্টছ বক্সৰ মাধ্যমেৰে ফোনৰ মাধ্যমেৰে যে মানে আপোনাৰ সন্তানক কেনেকৈ কথা শুনাব পাৰি সন্তানক কেনেকৈ বাধ্য কৰাব পাৰি মা দেউতাকৰ কথা মা দেউতাৰ গুৰুস্থানীয় ব্যক্তিৰ কথা শুনাত মানে তেওঁলোকক জীৱনৰ পথত মানে মা দেউতাকে বহুত বেছি যাতে গাইড কৰি আগুৱাই নিব পাৰে সেই ক্ষেত্ৰত এই উপায়টোৱে ৰামবান উপায়ৰ দৰে কাম কৰিব কাৰণ আজিকালি ল'ৰা ছোৱালীবোৰ বহুত বেছি মোবাইল আসক্ত হৈ যায় বা গেমিঙৰ প্ৰতি তেওঁলোকে পঢ়া শুনা নকৰে বা তেনেকুৱা বাহিৰা লগ বন্ধুৰ লগত বেছিকৈ ঘূৰে কোনো কাৰণতেই মাক বাপেকৰ মা দেউতাকৰ কথা তেওঁলোকে শুনিব নোখোজে অবাধ্য হৈ যায় উচ্ছৃংখল হৈ যায় তেওঁলোকৰ কাৰণে এক বিশেষ ৰামবান উপায় অৰ্থাৎ পিতৃ বা মাতৃয়ে সেই কামটো কৰিব লাগিব সন্তানজনে কৰিলে নহ'ব সন্তানৰ উদ্দেশ্যে আপুনি নিজে কৰিব লাগিব আপোনাৰ ল'ৰা বা আপোনাৰ ছোৱালীৰ উদ্দেশ্যে আপুনি নিজে সংকল্প কৰি পেলাই আপুনি কামটো কৰিব লাগিব 100% নিশ্চিত আপোনাৰ ল'ৰা বা আপোনাৰ ছোৱালীজন অকণমান হ'লেও আপোনালোকৰ কথা বতৰা শুনি আপোনালোকৰ মানে বাধ্য হ'ব আৰু আপোনাৰ কথা বতৰা শুনিবলৈ তো আহক ভিডিঅ'টো মানে আপোনালোকে স্কিপ নকৰাকৈ একেবাৰে সম্পূৰ্ণ শেষলৈকে চাব ভিডিঅ'টো তেতিয়াহে মই কি বস্তু কম কেনেকুৱা নিয়মসমূহ কম আপোনালোকে কৰিবলৈ সুবিধা হ'ব আপোনালোকৰ সুবিধা হোৱা হেতুকে মই মোৰ এই এষ্ট শংকৰ ইউটিউব চেনেলটোত আপোনালোকৰ উপকাৰ হোৱাকে বহুত গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ আপোনালোকৰ কাৰণে দিওঁ গতিকে যদি আপোনালোকৰ এষ্ট শংকৰ ইউটিউব চেনেলটো ভাল লাগে অনুগ্ৰহ কৰি আপোনালোকে সাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেন্টছ কৰিব আৰু আপোনালোকৰ সমস্যা মোক কমেন্ট বক্সৰ মাধ্যমেৰে জনাব মোৰ যিমান যথাসাধ্য মই পাৰোঁ আপোনালোকৰ কমেন্টছসমূহৰ মই প্ৰত্যেকৰ কমেন্টছ ৰিপ্লাই দিয়াৰ চেষ্টা কৰোঁ যদিও মোৰ অকণমান সময়ৰ অভাৱ হয় তথাপিও মই আপোনালোকৰ কমেন্টছ বক্সৰ কমেন্টছবোৰৰ এনসাৰসমূহ দিয়াৰ যত্ন কৰোঁ আৰু আপোনালোকৰ কমেন্টছ অনুসৰি আপোনালোকৰ প্ৰশ্ন অনুসৰি মই ভিডিঅ'সমূহ লৈ আহোঁ তো আহক আৰু বেছি দেৰি নকৰাকৈ মূল বিষয়বস্তুটো আগবাঢ়ো এইখিনিতে সৰু আৰু এটা বিশেষ কথা আপোনালোকক জনাব গৈছোঁ বহুতে মোৰ লগত যোগাযোগ কৰিব খোজে বহুতে আমাৰ লগত মানে কেনেকৈ কণ্টেক্ট ক'ত কি কেনেকৈ পাব এবাৰ লগ পাব খোজে তো গতিকে গুৱাহাটীৰ বেলতলা তিনিআলিত মোক প্ৰত্যেক শনিবাৰ দেওবাৰে মোক পাব আৰু নগাঁৱৰ ওচৰৰ পাজৰে বা নগাঁও কামপুৰ কঠীয়াতলি এইটো সাইডৰ যিসকল মোৰ অনুৰাগী আছে আপোনালোকে মোক কঠীয়াতলি চাৰিআলি ৰামকৃষ্ণ জেমছ এণ্ড জুৱেলাৰীটো পাব আৰু গুৱাহাটীৰ বেলতলা তিনিআলিটো মোক পাব আৰু অতি সোনকালে লংকা লামডিং ৱেষ্ট কাৰ্বি আংলং ইষ্ট কাৰ্বি আংলং আৰু হোজাই আপোনালোকে মোক হোজাইত অতি সোনকালে পাব তো আহক আৰু বেছি দেৰি নকৰাকৈ আপোনালোকৰ অবাধ্য সন্তানক আপুনি কেনেকৈ বাধ্য কৰাব পাৰিব তাৰ বিষয়ৰ যি ভিডিঅ' আজিৰ সেই বিষয়টো মই জনাই ল'ব খুজিছোঁ তো আহক কি কৰিব প্ৰথমতে আপোনালোকে এটা ভাল বুধবাৰ বা এনেকুৱা এটা ভাল এটা বৃহস্পতিবাৰ যিটো বৃহস্পতিবাৰ বা যিটো বুধবাৰ অকণমান ভাল অকণমান তিথি নক্ষত্ৰবোৰ আপোনালোকে চাই ল'ব আৰু যদি নোৱাৰে সেইখিনি যদি সম্ভৱ নহয় আপুনি মনে বিচৰা এটা বুধবাৰ বা এটা বৃহস্পতিবাৰ বাছি ল'ব লৈ পেলাই কি কৰিব জানেনে আপুনি কি কৰিব এটা তুলসী গছ এডাল তুলসী গছ আপোনালোকে সংকল্প কৰি ল'ব লাগিব কামটো কৰাৰ আগত আপোনাৰ সেই ল'ৰা বা সেই ছোৱালীৰ কিহৰ কাৰণে কামটো কৰি আছে হেনেকুৱা আপুনি সংকল্প কৰি পেলাই সেই তুলসী গছজোপা আপোনাৰ ঘৰৰ উত্তৰ দিশত নতুবা নৰ্থ ইষ্ট কৰ্ণাৰত নৰ্থ ইষ্ট ডাইৰেকশ্যনত বিশেষকৈ উত্তৰ দিশত আপোনাৰ ঘৰৰ যি উত্তৰ দিশ হ'ব সেই উত্তৰ দিশত নহ'লে নৰ্থ ইষ্ট কৰ্ণাৰৰ উত্তৰ পূৰ্ব দিশত আপোনালোকে সংকল্প কৰি সেই তুলসী গছডাল ৰোপণ কৰিব লাগিব সেই বৃহস্পতিবাৰ বা সেই বুধবাৰ দিনা ৰাতিপুৱা আৰু সেই যে ৰোপণ কৰিলে ৰোপণ কৰাৰ পিছৰ পৰাই আপোনালোকে পুৱা গধূলি অৰ্থাৎ ৰাতিপুৱা এবাৰ আৰু সন্ধিয়া এবাৰ ধূপ চাকি আপোনালোকে ধূপ দীপ অৰ্থাৎ শাস্ত্ৰৰ ভাষাত ধূপ দীপ কয় ধূপ চাকি নিত্য পূজা আকাৰে আপোনালোকে সেই ধূপ দীপ আপোনালোকে সেই তুলসী গছৰ গুৰিত জ্বলাব লাগিব আৰু জ্বলাই পেলাই আপোনালোকে হেনেকুৱা তুলসীৰ মালা পূজাৰ সামগ্ৰী বিক্ৰী হোৱা দোকানত পায় বা হেনেকুৱা 108টা গুটি থকা হেনেকুৱা মালা লৈ পেলাই আপোনালোকে যি ভগৱান শ্ৰী বিষ্ণুৰ যি মন্ত্ৰ আছে ওম নমঃ ভগৱতী বাসুদেৱায় মই মন্ত্ৰটো পুনৰবাৰ আকৌ এবাৰ কৈছোঁ ওম নমঃ ভগৱতী বাসুদেৱায় সেই মন্ত্ৰটো আপোনালোকে
সদায় 108 বাৰকৈ পুৱা গধূলি আপোনালোকে চাকি 2 বাৰ দেখুৱাব ধূপ চাকি কিন্তু মন্ত্ৰটো যদি ৰাতিপুৱা কৰিছে ৰাতিপুৱাই কৰিব লাগিব যদি সন্ধিয়া কৰিছে সন্ধিয়াই কৰিব লাগিব আটাইতকৈ বেছি ভাল হয় যদি মন্ত্ৰটো আপোনালোকে সন্ধিয়া সময়ত চাকি দি পেলাই আপোনালোকে শেষত বহি পেলাই সেই তুলসী গছ জোপাৰ গুৰিত বহি পেলাই সেই পিতৃ বা মাতৃয়ে যদি আপুনি কামটো অকণমান কৰিব পাৰিছে নিষ্ঠা আৰু ভক্তি সহকাৰে 108 বাৰকৈ হেনেকুৱা আপুনি মিনিমাম 90 ডেজ আপুনি কামটো কৰিব পাৰিছে মিনিমাম একচুয়ালি এটো 6 মান্থ 6 মাহ মান কৰিব লাগে কিন্তু 3 মাহ কৰিলেও যথেষ্ট ভাল ৰিজাল্ট যথেষ্ট ভাল উপকৃত আপোনালোকৰ সতি সন্ততি হ'ব সেই কথা মই দায়িত্ব সহকাৰে আপোনালোকক ক'ব পাৰো মই মন্ত্ৰটো আকৌ এবাৰ কৈ দিছো যদি সম্ভৱ হয় মই ডেসক্ৰিপচনত লিখি দিম বা বহুতে জানে আৰু ওম নমঃ ভগৱতী বাসুদেৱায় ওম নমঃ ভগৱতী বাসুদেৱায় সেই মন্ত্ৰটো আপোনালোকে ভক্তি আৰু নিষ্ঠা সহকাৰে আপোনালোকৰ সতি সন্ততি আপোনালোকৰ কথা শুনে যাতে অবাধ্যৰ পৰা মানে যি বদমাসি আৰম্ভ হৈছে তেওঁলোকৰ মাজত মই ঘৰুৱা ভাষাত বদমাসি বুলি ক'লো তো আপোনালোকে বেয়া নাপাব যি মানে মাক বাপেকৰ প্ৰতি অৱহেলিত হৈছে সেই যাতে অৱহেলান নাইকিয়া হয় লাহে লাহে সেই উদ্দেশ্যে আপোনালোকে মন্ত্ৰটো সদায় নিত্য পূজা আকাৰে আপোনালোকে সন্ধিয়া যদি বা পুৱা আপোনালোকৰ সময় অনুসৰি আপোনালোকে বা দিনৰ যিকোনো এটা সময়ত যদি বিশেষকৈ সন্ধিয়া সময়ত শাস্ত্ৰত কোৱা হৈছে যদি সম্ভৱ নহয় আপোনালোকে ৰাতিপুৱাও কৰিব পাৰে ৰাতিপুৱা আৰু সন্ধিয়া বিশেষকৈ গুৰুত্ব দিয়া হৈছে যদি তেনেকুৱা সময় নহয় আপোনালোকৰ কৰ্মক্ষেত্ৰ বা চাকৰি বাকৰি ইত্যাদিৰ কাৰণে মাতৃ পিতৃয়ে সেই সময়কণ উলিয়াব নোৱাৰে যেতিয়াই আপুনি সময় পায় তেতিয়াই সেই কামটো আপুনি কৰিব 108 বাৰকৈ আপোনালোকে জব কৰি চাব কিমান দূৰ আপোনাৰ ল'ৰা ছোৱালী আপোনাৰ কথা শুনিবলৈ বাধ্য হয় মই আপোনালোকক ইউটিউবৰ ভিডিঅ'ৰ মাধ্যমেৰে দায়িত্ব সহকাৰে কৈছো একেবাৰে আপোনালোকে বিশ্বাস সহকাৰে আপোনালোকে কামখিনি কৰি চাওক 100% নিশ্চিত যদিহে আপোনাৰ ল'ৰা বা ছোৱালীৰ কুণ্ডলীখনত বিশেষ মানে তেনেকুৱা খুব বেয়া দশা চলা নাই বা তেনেকুৱা ত্ৰিপা পৃষ্ঠসমূহ মানে চলা নাই বা হেনেকুৱা বেয়া গ্ৰহৰ দশা অন্তৰ্দশা মহাদশা প্ৰত্যন্তৰ দশা চলা নাই নিশ্চিত আপোনালোকে মানে বেয়া সংঘৰ পৰা আপোনাৰ ল'ৰা বা আপোনাৰ ছোৱালীক অতৰাই আনিব আপুনি পাৰিব সেইটো মই দায়িত্ব সহকাৰে কৈছো এইখিনিতে পুনৰবাৰ সকলোকে অনুৰোধ জনাইছো যদিহে মোৰ ৰেজিষ্ট্ৰেচনকাৰী ইউটিউব চেনেলটো ভাল লাগে অনুগ্ৰহ কৰি আপোনালোকে সাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেন্টছ কৰিব আৰু মই অতি সোনকালে লাইভত আহিম আপোনালোকৰ পোনপটীয়া প্ৰশ্নৰ উত্তৰসমূহ দিবলে মই অতি সোনকালে লাইভত অহাৰ ব্যৱস্থা কৰিম যদি মোৰ অকণমান সময়ৰ অভাৱ থাকে কিন্তু আপোনালোকৰ কাৰণে মই লাইভত আহিম আপোনালোকে ডেট অফ বাৰ্থ টাইম অফ বাৰ্থ প্লেস অফ বাৰ্থ আৰু জন্মস্থান এইসমূহ দি পেলাই আপোনালোকৰ এটা প্ৰশ্ন আপোনালোকে মোক কমেন্ট কৰিলে লাইভৰ মাধ্যমেৰে মই আপোনালোকৰ এনসাৰসমূহ দিব পাৰিম পুনৰবাৰ সকলোকে অনুৰোধ জনাইছো যদি ভাল লাগে আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব পাৰে চেনেলৰ ডেসক্ৰিপচনত মোৰ ফেসবুক লিংক ইনষ্টাগ্ৰাম লিংক হোৱাটছআপ লিংক গোটেইখিনি দিয়া আছে আপোনালোকে মোক যেনেকুৱা ইউটিউবতো মৰম দিছে ফেসবুক ইনষ্টাগ্ৰাম ইত্যাদিৰ মাধ্যমেৰেও যদি আপোনালোকৰ ভাল লাগে তাত গৈও আপোনালোকে ফলো কৰিব ইনষ্টাগ্ৰামতো আপোনালোকে ফলো কৰিব আৰু হোৱাটছআপ চেনেলতো যদি ভাল লাগে আপোনালোকে চাব তাতো মই বহুত গুৰুত্বপূৰ্ণ কিছুমান বস্তু মই দি ৰাখো যিসকলৰ ভাল লাগে আপোনালোকে চাব পাৰে এইখিনিতে পুনৰবাৰ সকলোকে হৰ হৰ মহাদেৱ জয় মা কালী জয় মা কামাখ্যা জয় শ্ৰী ৰাম